Hello everyone, Grade 4 আৰু আসাম পুলিচৰ হেল্পফুল হোৱাকৈ মেথছৰ সিৰিজ আৰম্ভ কৰিছো। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে প্ৰথম কোৱেশ্চনটোৰ পৰা আৰম্ভ কৰিছো। The 8th term of the sequence 2 6 18 and 54 8 2 6 18 54 পদটোৰ 8তম পদটো উত্তৰ হৈছে। এই কোৱেশ্চনটো আহিছে জ্যামিতিক প্ৰগ্ৰেছনৰ পৰা। এই কোৱেশ্চনটো আহিছে জ্যামিতিক প্ৰগ্ৰেছনৰ যি সাম পদবিলাক উলিয়াব লাগে তাৰ ফৰ্মুলাটো হৈছে a ইয়াৰে কিমান নম্বৰ পদ ওলাবলৈ গৈছে 8 নম্বৰ পদ ওলাবলৈ গৈছে। ইয়াৰ ফৰ্মুলাটো মনত ৰাখিব a r n to the power n minus 1 এইটো হৈছে ফৰ্মুলা a r n minus 1 ইয়াতে a টো হৈছে প্ৰথম পদ r টো হৈছে দুটা পদ এইটো আৰু এইটো পদক কি কৰিব লাগে ডিভাইড কৰিব লাগিব। প্ৰথমতে r টো উলিয়াই লওক r টো মানে হৈছে 6 ওপৰত থাকিব 2 তলত থাকিব এইটো হৈছে ফৰ্মুলা r উলিয়াৰ প্ৰসেসটো 6/3 কাটিলে 3 বাৰ যাব। আপোনালোকে যদি ইয়াৰ পৰাও ইয়াক ডিভাইড কৰে মানে 18ক যদি আপোনালোকে 6 এদি ডিভাইড কৰি কিমান বাৰ যাব 18ক ডিভাইড কৰি 3 বাৰ যাব মানে সেকেন্ড টার্মক ফার্স্ট টার্ম দি ডিভাইড থার্ড টার্মক সেকেন্ড টার্ম দি ডিভাইড এনেকুৱা সিকোয়েন্স আকাৰে আপোনালোক আৰৰ ভ্যালুটো উলিয়াব লাগিব। গতিকে a8 8 নম্বৰ পদটো উলিয়াবলৈ কৈছে গতিকে মই 8 নম্বৰ পদটো কৰি দিছো। 8 নম্বৰ পদটো দেখা পাইছে আপোনালোকে ইয়াতে কি হ'ব a8 ইকুৱেল টু a মানে হৈছে প্ৰথম পদটো আছে 2 আছে ইয়াতে 2 লিখি দিয়ক 2 পূৰণ আৰু ইয়াতে আৰৰ ভ্যালুটো কিমান পাই গলো 3 পাই গলো 3 আৰু n মানে হৈছে n নাম্বাৰ অফ টার্মস ইয়াতে কিমানটা টার্ম আছে 8টা টার্ম আছে ইয়াতে 8 বহাই দিয়ক মাইনাস আছে মাইনাস 1 আছে 1 দি দিলো। এতিয়া 2 into 3 to the power কিমান হৈ গল 7 3 to the power 7 মানে হৈছে 3 into 3 into 3 into 3 into 3 into 3 into 3 কিমানটা হল দুটা চাৰিটা ছটা সাতটা এইখিনি এপ্লাই পূৰণ কৰিব লাগিব। 3 into 3 কিমান হ'ব 9 9 into 9 এইখিনিত 9 হ'ব এইখিনিত 9 হ'ব into 3 কৰক তিনিটা 9 9 9 গুণ কিমান হয় 81 81 9 পূৰণ কৰিব 81 এইখিনি 81 আৰু 9 3 গুণ 27 এইখিনি পূৰণ কৰিলে আপোনালোকে পাব 2187 পাব। মই ডাইৰেক্ট পূৰণ কৰি ৰাখিছিলো। এতিয়া 2 into কৰি দিয়ক 2187 এইখিনি যদি আপোনালোকে পূৰণ কৰে তেতিয়া হলে পাব 7 2 গুণ কিমান হয় 14 14 4 হাতত থাকিল 1 8 2 গুণ 16 16 একে 17 7 হাতত থাকিল 1 2 1 গুণ 2 হাতৰ আগত 3 হ'ব আৰু 2 2 গুণ 4 এতিয়া 4 3 7 4 আহিল 4 3 7 4 কত আছে অপশন নম্বৰ বি গতিকে আপোনালোকৰ বাবে অপশন নম্বৰ বি কারেক্ট আনসার হৈ যাব। এতিয়া নেক্সট কোৱেশ্চন লকে মুভ কৰিছো। নেক্সট কোৱেশ্চন হৈছে দা সিম্পল ইন্টারেস্ট আর্নড বাই rupees 4000 is 2 years at 10% per annum is মানে মূলধনৰ 4000 টকা 2 বছৰৰ 10% সুতৰ হাৰত সুতমূল নিৰ্ণয় কৰা সৰল সুত নিৰ্ণয় কৰিবলৈ কোৱা হৈছে। কোৱেশ্চনটো আপোনালোকে বুজি ল'ব একবাৰ যদি নিজে পাৰে কৰিব আৰু নহলে আপোনালোকে ভিডিওটো চাই থাকিব। এতিয়া সোৱাত অসুবিধা হোৱা নাই আই থিংক। এতিয়া চাওক ইয়াতে সৰল সুত সিম্পল ইন্টারেস্ট উলিয়াবলৈ গৈছে। সৰল সুত উলিয়াৰ ফৰ্মুলা হৈছে সিম্পল ইন্টারেস্ট ইজ ইকুয়াল টু পি আৰ টি ডিভাইডেড বাই 100 এইটো হৈছে ফৰ্মুলা। এই ফৰ্মুলা মতে এপ্লাই পি মানে হৈছে মূলধনটো কিমান আছে মূলধনটো আছে 4000 এইটো হৈছে পাৰ্সেন্টেজৰ পৰা অহা অংকটো। এই অংকটো কিন্তু যোৱা বছৰ গ্ৰেড 4ত আহিছিল আৰু এই অংকটো অলপ মই বদলাই দিছো মানবিলাক ইয়াতে অলপ চেঞ্জেস আছিল 18 মাহৰ আহিছিল আৰু 12% সুদ আছিল। মই 4000 টকা লৈছো আৰু 2 বছৰ লৈছো 18 মাহ আছিল যোৱাবাৰ মই অলপ চেঞ্জ কৰি দিছো। এতিয়া পি আছে মূলধন আছে 4000 টকা আৰ আছে আৰ মানে হৈছে ৰেট অফ ইন্টারেস্ট আছে 10 পূৰণ টি মানে টাইম মানে হৈছে 2 বছৰ ইয়াতে 2 দি দিয়ক তলত কিমান আহি যাব তলত আহিব 100। এতিয়া এইখিনি কাটাকাটি কৰক 0 দি 0 কাটি দিয়ক এই 0 দি এই 0 কাটি দিয়ক কিমান থাকিব ওপৰত থাকিব 400 into 2 ইজ ইকুয়াল টু কিমান হ'ব 800 টকা। এতিয়া 800 টকা কোড আছে অপশন নম্বৰ ক্ষমা কৰিব ইয়াতে অপশন নম্বৰ ইয়াতে 8000 হৈ গৈছে। অপশন নম্বৰ এ ইজ দ্য কারেক্ট অপশন 800 টকা হ'ব সিম্পল ইন্টারেস্ট। এতিয়া সিম্পল ইন্টারেস্ট আপোনালোক যদি সুতমূল যদি হয় তেতিয়া হলে কিমান হৈ যাব 4000 যোগ 800 যদি আপোনালোক আহে সুতমূল কিমান হ'ব সুতমূল হলে 4800 টকা টোটাল হৈ যাব। যেহেতু কোৱেশ্চনৰ সুতমূল হদা নাই সৰল সুত সুদিছে সৰল সুত কিমান হ'ব 8800 টকা হৈ যাব।
3 number important question to say the perimeter of a equilateral triangle is 6 cm. The area of the triangle is eta সমবাহু ত্রিভুজৰ পৰিসীমা দি আছে 4 cm 6 cm তেন্তে ইয়াৰ কালি কিমান হ'ব সুধিছে নিশ্চয় আপোনালোকে জানে সমবাহু ত্ৰিভুজ মানে কি হয় ইয়াৰে প্ৰতিটো বাহুৰ মান কি থাকে সমান থাকে এই বাহু তিনিটা বাহুৰ মান কি থাকে সমান থাকে এতিয়া সমবাহু ত্ৰিভুজৰ যদি পেৰিমিটাৰ হয় পেৰিমিটাৰ মানে কি হয় পৰিসীমা মানে তিনিটা বাহুৰ মান দিয়া আছে 6 দিয়া আছে 6 cm এতিয়া মই এটা বাহুৰ মান উলিয়াবলৈ চেষ্টা কৰিম এতিয়া a = ৰাখি দিও 3 to ইয়াৰ লগত কি হৈছে পূৰণ হৈ আছে কোৱেশ্চনটো আই হোপ আপোনালোকে নোট ডাউন কৰিছে তেতিয়া হলে আপোনালোকে এই সামটো কেনেকৈ কৰিব চাওক a = কিমান হ'ব 6 divided by 3 হৈ যাব এতিয়া কাটাকাটি কৰি দিয়ক কিমান হ'ব 2 cm মানে প্ৰতিটো বাহুৰ মান 2 cm কৈ পাই গলো এতিয়া সমবাহু ত্ৰিভুজৰ কালি কি হয় এৰিয়া = হয় √3/4 * a স্কয়াৰ এইটো হৈছে সমবাহু ত্ৰিভুজৰ কালি উলিয়াৰ ফৰ্মুলা এতিয়া √3 এতে বহাই দিয়ক তলত 4 হৈ যাব এটা ফৰ্মুলা আৰু a মানে হৈছে 2 স্কয়াৰ বহাই দিয়ক এতিয়া ইয়াতে যদি কৰে তেতিয়া হলে ইয়াতে √3 তলত হৈ যাব 4 ইনটু হ'ব 2 স্কয়াৰ মানে কিমান হয় 2 * 2 স্কয়াৰ মানে 2 * 2 2 মানে 4 নিশ্চয় জানে 4 এতিয়া এই 4 কাটি দিয়ক কিমান থাকিব √3 আৰু ইয়াতে সেন্টিমিটাৰ টু সেন্টিমিটাৰ স্কয়াৰ হৈ যায় অপচন নম্বৰ কোড আছে অপচন নম্বৰ ডি আপোনালোকৰ বাবে কাৰেক্ট অপচন হৈ যাব অপচন নম্বৰ ডি √3 সেন্টিমিটাৰ স্কয়াৰ হৈ যাব এই যি ত্ৰিভুজটোৰ পৰিসীমা হৈ যাব এই কোৱেশ্চনটো কিন্তু যোৱা বছৰৰ আপোনালোকৰ গ্ৰেড 4 লেভেলত আহিছিল মই ডাইৰেক্ট কোৱেশ্চনটো লৈ লৈছো আপোনালোকৰ সকলোৱে হেল্পফুল হোৱাকৈ নেক্সট কোৱেশ্চনলৈ মুভ কৰিছো এতিয়া গাইস 4 নম্বৰ কোৱেশ্চনটো লৈছো প্ৰথম 50টা পদৰ যোগফল হ'ল the sum of first 50 number is ইয়াতে কোৱেশ্চনটো হৈছে প্ৰথম একৰ পৰা মানে 1 ৰ পৰা 1 + 2 + 3 এনেকৈ আপ টু কিমান লৈ আছে 50টা পদৰ কি কৰিব দিছে সাম উলিয়াবলৈ দিছে এতিয়া 50টা পদৰ সাম উলিয়াৰ ফৰ্মুলাটো হৈছে s50 = n/2 * n + 1 এইটো হৈছে ফৰ্মুলা এই ফৰ্মুলা মতে যে আপোনালোকে অংকটো কৰে তেতিয়া হলে আপোনালোকে n ৰ মানটো কিমান আছে 50টা পদ 50 বহাই দিয়ক 50 divided by 2 আৰু ইয়াতে হ'ব 50 + 1 এতিয়া এইখিনি যদি সিম্পলিফিকেশন কৰে ইয়াতে কাটি দিয়ক কিমান বা যাব 25 ইনটু কিমান থাকিব 51 এতিয়া এইখিনি যদি কৰে তেতিয়া হলে মই দেখুৱাইছো ক্যালকুলেটৰত লৈছো ক্যালকুলেটৰ 51 into 25 কৰিলে কিমান হৈ যাব অপচন 1275 হৈ যাব 1275 কোড আছে অপচন নম্বৰ সি আপোনালোকৰ বাবে কাৰেক্ট অপচন মই টাইম কনজিউমৰ কাৰণে এই ক্যালকুলেটৰ ইউজ কৰিলো আপোনালোকে যিমান পাৰে নিজে প্ৰেক্টিস কৰিব যাতে সোনকালে আপোনালোকৰ সলিউশন কৰিবলগীয়া মানে এইবিলাক অংক এক লাইনতো কৰিব পাৰে পুৰণটো মই আপোনালোকক দেখুৱাইছো যদি আপোনালোক এক লাইনত দুই লাইনৰ অংকবিলাক কৰিব নোৱাৰে কেনেকৈ কৰিব এয়া চাওক এই অংকটো যদি দুই লাইনৰ অংকটো এক লাইনত কৰিব লাগে কি কৰিব প্ৰথমতে 51 দি 5 ক পূৰণ কৰক কিমান হ'ব 5 * 1 = 5 5 * 5 = 25 এইটো ৰাখি দিয়ক এক সাইডত কৰক ইয়াতে কিমান কৰক ইয়াতে 5 টো দিয়ক আৰু এই 25 টো হাতত ৰাখি দিয়ক আৰু এই 51 দি 51 * 2 কৰক 51 * 2 মানে হ'ব 2 * 1 = 2 5 * 2 = 10 এতিয়া হল 102 হল এতিয়া 102 আৰু এই 25 টো ইয়াৰ লগত যোগ কৰি দিয়ক ইয়াতে 25 টো আগৰ 25 আছিল ন এতিয়া ইয়াৰ লগত যোগ কৰি দিয়ক কিমান হ'ব 7 ইয়াতে হ'ব 2 ইয়াতে হ'ব 1 কিমান হল 127 হল 127 টো ইয়াৰ আগত বহাই দিয়ক 127 এই 27 হল 127 1275 এতিয়া চাওক ইয়াতে 1275 দুই লাইনৰ অংকটো কিমান ইজিলি এক লাইনত কৰিব পাৰিলে বুজি পাইছে এতিয়া নেক্সট কোৱেশ্চন লৈকে মুভ কৰিছো নেক্সট কোৱেশ্চনটো আছে 5 number x³ - x² minus 3x plus 2 is equal to 0 সমীকৰণৰ সৰ্বোচ্চ ঘাত হ'ল the highest power of the equation x³ minus x² minus 2x plus 2 is equal to 0 is এতিয়া ইয়াতে অপচন বিলাক দিয়া আছে অপচন বিলাক বাদ দিয়ক এতিয়া highest power means ইয়াতে এটা ইকুৱেচন দিয়া আছে এই ইকুৱেচনটোৰ সৰ্বোচ্চ ঘাত ইয়াতে দেখাই পায় 3 দেখা আপোনালোকে দেখা পাইছে 3 আছে ইয়াতে 2 আছে ইয়াৰ ওপৰত নাই মানে 1 আছে সৰ্বোচ্চ ঘাত মানে x ৰ ওপৰত যিটো পাৱাৰ বেছি আছে হেতুকে ঘাত বুলি কয় সৰ্বোচ্চ ঘাত বুলি কয় সৰ্বোচ্চ ঘাতৰে 3 আছে মাইনাসৰ কোনো অপচন নাহে গতিকে এইবিলাক কাটি দিয়ক 2 যেহেতু কম আছে 2 নহব অপচন নম্বৰ সি আপোনালোকৰ বি কাৰেক্ট হৈ যাব বি নম্বৰ অপচন কাৰেক্ট হৈ যাব এতিয়া তাৰ পিছত আৰু এটা কোৱেশ্চন লৈছো x³ x plus y plus z whole square is equal to কিমান হ'ব এই কোৱেশ্চনটো কিন্তু APSC 2022 যেটো প্ৰিলিমছ এক্সাম আছিল প্ৰিলিমছ এক্সামত আহিছিল আৰু এই কোৱেশ্চনটো আপোনালোকৰ এইভাবে লৈছো যেহেতু
কুৱেশ্যনটো আপোনালোকৰ এনেকুৱা ধৰণৰ ফৰ্মুলা এটা x প্লাছ y ফৰ্মুলাটো নিশ্চয় আপোনালোকে সকলোৱে জানে x স্কোৱাৰ প্লাছ y স্কোৱাৰ প্লাছ 2xy এতিয়া তিনিটা যদি থাকে তিনিটা লাগি এইটো ক্লাছ 8ৰ কিতাপত আপোনালোকৰ আছে এইটো ক্লাছ 9ৰ কিতাপত আছে 9ৰ কিতাপৰ পৰা ডাইৰেক্টলি পাই যাব এই ফৰ্মুলাটো আপুনি নিশ্চয় ক্লাছ 8 লেভেল বা আপোনাৰ 12 লেভেলৰ যেহেতু 4th গ্ৰেডৰ পৰীক্ষা দিব 10th লেভেল এতিয়া 10th লেভেলৰ ষ্টেণ্ডাৰ্ডখিনি জানিব লাগিব গতিকে ইয়াৰে যদি আপোনালোকে অপশ্যনবিলাক চাই তেতিয়া অপশ্যন নম্বৰ এ কাৰেক্ট হৈ যাব x square plus y square plus z square plus twice xy plus twice yz plus twice zx আৰু বাকিবিলাক সকলোতে x square আছে কিন্তু ইয়াতে 3 আছে ইয়াতে 2 নাই ইয়াতে খালি xy আছে আৰু ইয়াতে মাইনাস আছে গতিকে নহয় বাকিবিলাক অপশ্যন নম্বৰ এ কাৰেক্ট আনসাৰ হৈ যাব এতিয়া আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন আপোনালোকৰ বাবে লৈ আহিছো এই আৰু ফ্ৰেণ্ডছ সকল ভিডিঅ'টো অলপ কুৱেশ্যনটো অলপ উল্টা হৈছিলে ইয়াতে স্কোৱাৰ হ'ব x স্কোৱাৰ -3 বহুপদৰ শূন্য দুটা কি হ'ব এইটো কুৱেশ্যনটো সোধা হৈছিলে আৰু এই যে কুৱেশ্যন আছে এই কুৱেশ্যনৰ আপোনালোকে সলিউশন কৰিবৰ বাবে একদম ইজি হয় আপোনালোকক মই দেখুৱাইছো এইটো মানে হৈছে x স্কোৱাৰ -3 আছে ইজ ইকুৱেল টু 0 বুলি ধৰি লৈছো যেহেতু 0 উলিয়াব লাগে এতিয়া ইয়াৰ পৰা যে x স্কোৱাৰ ইজ ইকুৱেল টু ৰাখি দিয়ে এই 3 টো এফালে যাব এতিয়া কি হ'ব মানে হল 0 x স্কোৱাৰ ইজ ইকুৱেল এই টাৰ্মটো এনেকৈ মই আকৌ লিখিছো x স্কোৱাৰ ইকুৱেল টু 0 + 3 মানে কি হ'ব এই টাৰ্মটো আকৌ আহি যাব এতিয়া ইয়াৰ পৰা x ৰাখি দিয়ক কি হ'ব x ইকুৱেল টু হ'ব √3 হৈ যাব √3 প্লাস মাইনাস হৈ যাব এতিয়া x ৰ মান হ'ব এটা হ'ব √3 এটা √3 মাইনাস হ'ব এটা √3 কি হ'ব প্লাস হ'ব গতিকে অপশ্যন নম্বৰ কোনটো হ'ব অপশ্যন নম্বৰ এ ইজ দা কাৰেক্ট আনসাৰ গতিকে ফ্ৰেণ্ডছ সকল আজিৰ ভিডিঅ'টোত মুঠ 7টা কুৱেশ্যন আনসাৰ কৰিলো আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে ভিডিঅ'টোত আপোনালোকে লাইক কমেন্ট শেয়াৰ কৰি দিব চেনেলটোত যদি প্ৰথমবাৰ ভিজিট কৰিছিল সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকক পাবৰ বাবে আৰু ভিডিঅ'টো যদি ফেচবুক পেজ চাইছে অনুগ্ৰহ কৰি ভিডিঅ'টো এটা শেয়াৰ মাৰি দিব আৰু যাতে পেজটো ফলো কৰি লয় এনেকুৱা ধৰণৰ ভিডিঅ'ৰ আপডেটবোৰ পাবৰ বাবে থ্যাংক ইউ ফৰ ওয়াচিং